ইয়াতে আপুনি অকল মুছলিম ধৰ্মাৱলম্বী নহয়, সকলো বিভিন্ন ধৰ্মৰ মানুহ লগ হৈছে। আমি তেওঁৰ কাৰণে এটা দোৱা কৰিম। কমিটিৰ আমি ইমাম চাহাবে দোৱা কৰিব, তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাম আৰু এটা দোৱা কৰিম। তাৰপিছত আমাৰ নামাজ আৰম্ভ হ'ব। তেখেত যেতিয়া প্ৰথম অসমৰ মুখ্যমন্ত্ৰী হয় 2001 চনত, তেখেতে আমাৰ সৌভাগ্য যে তেখেতে প্ৰথম ইয়াত আহি দোৱা আমাৰ লয় আৰু তেখেতে এই বুঢ়া মছজিদতেই প্ৰথমবাৰ আহি তেখেতে চিফ মিনিষ্টাৰৰ যিটো কাৰ্যক্ৰম তেওঁ লোৱাৰ আগতে ইয়াৰ পৰা দোৱা লৈছিল। আৰু এইটো আমাৰ কাৰণে আজি সৌভাগ্য। আৰু আমি আজি দুখ প্ৰকাশ কৰিছোঁ, সুখ প্ৰকাশ কৰিছোঁ যে আজি শেষ দিনত তেখেতে আমাক এই স্থানত আহি আমি তেখেতক বিদায় দিব লগা হৈছে।